Somos querés. Ama manu kini ko boleh. Moi agote koi diu. ইতিমধ্যে কংগ্ৰেছ ৰাজ্যিক ভৱনৰ ভিতৰত প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লগতে এজন জ্যেষ্ঠৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি তেখেতক দলৰ প্ৰতি যি ত্যাগ আৰু বলিদান কৰিলে আমি সকলোৱে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰথম দিনৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেখেতে এই ৰাজীৱ ভৱনৰ এক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত যোৱা বিধানসভা নিৰ্বাচনৰ পিছত আজি তাৰিখত যি মূল প্ৰশ্ন এলায়েন্স, এই এলায়েন্সৰ প্ৰসংগত সেই সময়তো এটা গুৰুত্বপূৰ্ণ চৰ্চা আছিল যে কংগ্ৰেছ ইউডিএফৰ মাজত এলায়েন্স থাকিব নে নাথাকে। এই সময়ত তেওঁ দায়িত্ব লোৱাৰ পিছত এই এলায়েন্সৰ প্ৰশ্নটো প্ৰথমতে আমালোকৰ সকলোৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত এলায়েন্সটো তেওঁলোকে ভংগ কৰিলে। লগে লগে যি সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল, সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছক এটা নিৰ্দেশ দিয়া গ'ল যে অসম এটা ৰাজ্য হওক য'ত তেওঁলোকে অকলে ধুবুৰীৰ পৰা শদিয়ালৈকে এটা ভাৰত জোড়ো অসম যাত্ৰা কৰক আৰু সেই যাত্ৰা তেওঁক ওপৰত দায়িত্ব দিয়া গ'ল। সকলোৱে জানে যে আমাৰ দলৰ কাৰণে এটা স্মৰণীয় যাত্ৰা আছিল। আৰু তাৰ পিছত আমাৰ দলটোক বিভিন্ন ক্ষেত্ৰত উৎসাহ উদ্দীপনা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেওঁলোকে আগবঢ়ালে। চাঙে চাঙে হওক, বাগানে বাগানে হওক, বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু নতুন প্ৰচাৰৰ কথা আমালোকক আহ্বান জনালে যে আগভাগ ল'ব লাগে। লগতে বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ ওপৰত NSY, যুৱ কংগ্ৰেছ, সামাজিক মাধ্যম, বিভিন্ন চেল তেওঁলোকে সৃষ্টি কৰিলে। বিভিন্ন সাংগঠনিক ক্ষেত্ৰত মণ্ডল, ব্লক, জিলা কংগ্ৰেছৰ ওপৰতো তেওঁ বিশেষ চকু দিলে। আজি মাত্ৰ আমি এটা খোজে লৈছো। আজি যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছো, কিন্তু আমাৰ আদৰ্শ পুৰণি, আমাৰ চিন্তাধাৰা পুৰণি। আমাৰ আদৰ্শ, আমাৰ চিন্তাধাৰা সংবিধানৰ ভিতৰত উল্লেখিত যে সকলোৰে প্ৰতি সমান চকুৰে সমান অধিকাৰ প্ৰদান কৰা, সমান ন্যায় প্ৰদান কৰা, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ। আৰু সেই পুৰণি আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, পণ্ডিত নেহৰুৰ আদৰ্শ, চৰ্দাৰ পেটেলৰ আদৰ্শ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শলৈ, লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ, প্ৰয়াত শৰৎ সিংহৰ আদৰ্শ, প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শলৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম। যোৱা 3 দিনৰ ভিতৰত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমি সবকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যোৱা 3 দিনীয়া কাৰ্যসূচীত যে আমাৰ দলৰ নেতৃত্বই
তৃণমূল কৰ্মীখিনি কিমান যে ত্যাগ বলিদান কৰিলে এই যাত্ৰাটো সফল কৰিবলৈ প্ৰতিকূল বতৰ নেওচি এই 3 দিনৰ যাত্ৰা সফল কৰাৰ বাবে মোৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছ বিধায়কসকল সাংসদসকল জ্যেষ্ঠসকল জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ তৃণমূল কৰ্মীখিনিক মিডিয়া বিশেষকৈ অসমৰ সাংবাদিকসকলক আৰু জনসাধাৰণক মোৰ হিয়া বৰা কৃতজ্ঞতা আৰু মৰম যাচি মই ইয়াতে নিজৰ কথাখিনি সামৰিছো আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াক চমুকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো এটা ঠাণ্ডা ঠাণ্ডা এটা ঠাণ্ডা মই অসমৰ ৰাইজক সাক্ষী কৰি পেলাই কৈছিলো যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত ল'ব মই এটা মুহূৰ্তৰ দেৰি নোহোৱাকৈ মোৰ পৰৱৰ্তী সভাপতিক দায়িত্ব চমজাই দিম আৰু যোৱা 15 মে তাৰিখে মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিলে আৰু সেইদিনাখনৰ পৰাই মই এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলো যে মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ আমাৰ অসমৰ পৰা 3বাৰকৈ একেৰাহে সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু সংসদৰ মজিয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা আমি যি চিন্তা কৰো তাক বাস্তৱিক ৰূপায়ণ কৰাত এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাত্মক সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছো দ্বিতীয়তে তেখেতে বহুত কথা কৈছে মই এটা কথা ক'ব লাগিব যে 4টা বছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে অজানিতে নিশ্চিতভাৱে কিছু ভুল ত্ৰুটি থাকি যায় তাৰ কাৰণে মই গোটেই ৰাইজক আৰু সংবাদ মাধ্যমক দলৰ নেতা কৰ্মীসকলক নিজৰ ঘৰৰ ল'ৰা বুলি মাৰ্জনা কৰিবৰ কাৰণেও মই অনুৰোধ জনাইছো আৰু আহি থকা সময়ত আমাৰ যিটো টিম অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাহুল গান্ধী ডাঙৰীয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কেচি বেণুগোপাল ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া এওঁলোকে বনাই দিছে এই টিমটোৱে আমি এক শক্তিশালী ৰূপত ৰাইজৰ উদ্দেশ্য আৰু লক্ষ্যক আমি আগুৱাই নিবৰ কাৰণে কাম কৰিম এইখিনি মই এই মুহূৰ্তত কৈছো আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ 3গৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আমাৰ ৰজনীনা তিৰ্কী ডাঙৰীয়ানী আমাৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো চেয়াৰমেন আমাৰ কোঅৰ্ডিনেশ্যনৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ পাব্লিচিটিৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মেনিফেষ্টৰ পদুল বৰদলৈ ডাঙৰীয়া আমাৰ মেনেজমেণ্টৰ ৰিপুণ বৰা ডাঙৰীয়াকো মই সুযোগতে আন্তৰিক অভিনন্দন জনাইছো আৰু 2026ত আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি সফল হ'ম বুলি ৰাইজৰ ওচৰত আহ্বান জনাইছো ধন্যবাদ মই চমুকে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া দেৱ নিজৰ প্ৰকাশ কৰাৰ অনুৰোধ জনাইছো আজি আমাৰ নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে আৰু যোৱা সময়ছোৱাত আমাৰ দলক নেতৃত্ব দিয়া ভূপেন বৰা ডাঙৰীয়া তেখেত আমাৰ বিদায়ী সভাপতি তেখেতক মই তেখেতৰ যোৱা সময়ৰ যিখিনি অৱদান তাৰ বাবে কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো আৰু এটা নতুন টিম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ইউপিএ চেয়াৰমেন সোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আমি অসমত দায়িত্বভাৰ আজি গ্ৰহণ কৰিব আমাৰ সভাপতিয়ে এই সুযোগতে মই অসমবাসী ৰাইজৰ আমি যাতে কাম কৰিব পাৰো তাৰ বাবে ৰাইজৰ পৰা দিহা পৰামৰ্শ আশা কৰিলো আৰু আমাৰ কৰ্মীসকলেও যাতে ৰাইজৰ লগত সম্পূৰ্ণ যোগদান কৰে তৃণমূল পৰ্যায়ত এই আহ্বান দলৰ সকলো তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াক জনাইছো আৰু আশা ৰাখিছো ৰাইজে বিচৰা মতে আমি তেখেতসকলক
বিজেপিৰ বৰ্তমান অপশাসনৰ এটা বিকল্প দিবলৈ সক্ষম হ'ম আৰু আপোনালোকৰো সহযোগিতা পৰামৰ্শ কামনা কৰিলোঁ। এই সময়ত মোৰ ক'বলগীয়া একো নাই। মই আমাৰ ভূপেন বৰা ডাঙৰীয়াক গোটেই দলটোক ঐক্যবদ্ধভাৱে ৰাখি ৰাইজৰ ওচৰ চপাই লৈ গৈছিল। নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে এনেদৰে আমি ধীৰ স্থিৰে আমি যাব লাগিব যে বহু আশালৈ আজি আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব গৈছোঁ। এই সময়খিনিত যাতে আমাৰ খোজ কাটলে অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে, সাংবাদিক বন্ধুসকলৰ লগত যাতে এটা ভাল সম্বন্ধ ৰাখে আৰু আমাৰ শত্ৰুপক্ষৰ লগতো যাতে অসমৰ উন্নতিৰ ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰি আমি যাতে গৌৰৱ গগৈ ডাঙৰীয়াক নতুন সভাপতি বহু আশাৰে দিছে, অসমৰ মানুহে চাই আছে। গতিকে এই আশা আমি যাতে কংগ্ৰেছ দলৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে খুব ভালকৈ আমি পালন কৰিব পাৰোঁ। জ্যেষ্ঠজনক সন্মান, সৰুক মৰম, সকলো জাতি জনগোষ্ঠীৰ মিলা প্ৰীতিৰে আমি অসমখনক শান্তি, সম্প্ৰীতি আৰু সকলোৰে মাজত যাতে ভাতৃত্ববোধ আৰু আমাৰ সুদীৰ্ঘ হয়, সেই ক্ষেত্ৰত যাতে সকলোকে ভয় ভাৱটো যাতে নাইকিয়া হয় মানুহৰ মনত, সেইটো এটা আমাৰ ডাঙৰ কাম। গতিকে আমি কালেক্টিভ ৰেছপনচিবিলিটি মানে আমাৰ ৰাইজৰ কালেক্টিভ ৰেছপনচিবিলিটি লৈ আমাৰ সকলোৰে ভয় শংকা দূৰ হ'ব বুলি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সকলোৱে ভূপেন বৰা ডাঙৰীয়াৰ সময়ত আমাক সকলোৱে সহায় কৰিছিল। আজি এই সময়ত আমাক আহি ইয়াত আমাক এই সময়ত এটা দায়িত্ব দিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আধাখনীয়া কাম সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ মাল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া, আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু আমাৰ বেণুগোপাল আৰু আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, এই সকলোকে আমাৰ ছেক্ৰেটাৰীসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ তিনিজন ৱৰ্কিং সহযোগত আমি ৰাইজৰ আৰু ওচৰ চাপি আমি এই ক্ষেত্ৰত সফল হ'ম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বহু প্ৰত্যাহ্বান লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ চকীখনত মাননীয় ভূপেন বৰা ডাঙৰীয়া বহিছিল আৰু দায়িত্ব লৈ কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে দিনে ৰাতে কাম কৰিছিল। মোৰো সৌভাগ্য হৈছিল তেখেতৰ লগত একেলগে কাম কৰাৰ বাবে। তেখেতক মই মোৰ গাৰ্জেন হিচাপে, মোৰ জ্যেষ্ঠজন হিচাপে যথেষ্ট পৰামৰ্শ তেখেতৰ পৰা লাভ কৰিছিলোঁ। তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্ব ল'লে। তেখেতৰ নেতৃত্বতো আকৌ মোক ৱৰ্কিং প্ৰেচিডেণ্টৰ দায়িত্ব দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। তাৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গক ধন্যবাদ জনাইছোঁ। আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, ছেক্ৰেটাৰীসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আহি থকা দিনত অসম আৰু অসমীয়া ৰাইজৰ কাৰণে আমি কাম কৰিম। ভ্ৰষ্টাচাৰী, দুৰ্নীতিবাজ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ আশীৰ্বাদত, পৰামৰ্শত, সহযোগিতাত আমি পৰিৱৰ্তন কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব। আৰু তাৰ কাৰণে আমি ৰাইজৰ কেনেকৈ সেৱা কৰিব পাৰোঁ নিশ্চিতভাৱে আগতেও কৰিছিলোঁ, এতিয়াৰ পৰা আৰু ৰাইজৰ কাষলৈ যাম, ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। প্ৰথমতে আমাৰ নৱনিযুক্ত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন কুমাৰ বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নিজৰ নেতৃত্বত তেখেতৰ লগত মই কাম কৰিবলৈ বহুতো সুবিধা আমাৰ এটা দিশত আগবাঢ়ি গৈছিলোঁ। আৰু এই ক্ষেত্ৰত এতিয়া যিহেতুকে AICCয়ে যি ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিছে, আমি ভাবিছোঁ যে আগন্তুক সময়ত যিখিনি চিন্তা চৰ্চা কৰি পেলাই আমাক তিনিগৰাকী ৱৰ্কিং প্ৰেচিডেণ্টক দিছে, আমি সকলো ৰাইজৰ হৈ অসমবাসীৰ ৰাইজৰ আমাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ পৰামৰ্শ লৈ যুৱ চামক আহ্বান জনাইছোঁ, আহক আমাক সহায় কৰক আপোনালোকৰ লগত। আৰু মহিলা হিচাপে যি সন্মান আমাৰ মহিলাসকল কংগ্ৰেছৰ দলে সদায় দি আহিছে, সেই সন্মানক লৈ পেলাই আমি আগবাঢ়ি যাওঁ। এই সময়ত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু লগতে আমাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ
আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগতে আমাৰ এআইচি ছেক্ৰেটাৰী সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আৰু লগতে উপস্থিত আমাৰ CLP লিডাৰ আমাৰ সাংসদ ৰকিবুল হুছেইন আৰু CLP আমাৰ দেৱবৰ শইকীয়াকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু সমগ্ৰ আমাৰ কংগ্ৰেছ ৱৰ্কাৰ্ছক মই আহ্বান জনাইছো আহক এইটো এটা নতুন পৰিকল্পনাৰে নতুন দিশেৰে আমি আগবাঢ়ি যাওঁ আৰু এই ভ্ৰষ্টাচাৰী যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ইয়াত অসমত যিটো অৰাজকতা চলি আছে তাক আমি জবাব দিব লাগিব ৰাইজে আমাক চাই আছে সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰো বুলি সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰি ধন্যবাদ পোনপ্ৰথমতে মই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সমন্বয় সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আমাৰ নেতা পোনপ্ৰথমতে মই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সমন্বয় সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আমাৰ বিৰোধী দলপতি লোকসভাৰ মাননীয় আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ UPA চেয়াৰপাৰ্চন সোনিয়া গান্ধী ডাঙৰীয়ানী আমার নিখিল ভারত কংগ্রেস কমিটির সাধারণ সম্পাদক অর্গানাইজেশন কেসি গুণগোল ডাঙরিয়া আমার অসম প্রদেশ কংগ্রেস কমিটির তত্ত্বাবধায়ক তথা এআইসি জেনারেল সেক্রেটারি জিতেন্দ্র সিং ডাঙরিয়া আমার অসম প্রদেশ কংগ্রেস কমিটির প্রাক্তন সভাপতি ভূপেন কুমার ডাঙরিয়া নবনিযুক্ত সভাপতি গৌরৱ ডাঙরিয়া আমার CLP দেৱব্ৰত শইকীয়া ডাঙরিয়া আমার সাংসদ ৰকিবুল হুছেইন ডাঙরিয়া প্রত্যেককে মই পোনপ্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছো আজি কংগ্ৰেছ দলে যি মোক নতুন এটা দায়িত্ব দিলে এই দায়িত্বখিনি যাতে আগন্তুক দিনত আমাৰ অসমৰ সৰ্বসাধাৰণ ৰাইজক একলগত লৈ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মীক শক্তিশালী কৰি যাতে আমি দলটোক মজবুত কৰিব পাৰো এই লক্ষ্যৰে আৰু উদ্দেশ্যৰে আমি কাম কৰি যাম কাৰণ নিখিল ভাৰত কংগ্ৰেছ কমিটি আজি আমাক যুৱ প্ৰজন্মক যি নতুন এটা দায়িত্ব দিছে যি আকাৰে সেই দায়িত্বখিনি আমি অহা দিনত সুচাৰুভাৱে পালন কৰিম আৰু অসমত যিবিলাক আমাৰ মৌলিক সমস্যাবিলাক আছে সমস্যাৰ সমাধান কৰাৰ পূৰ্ণ চেষ্টা কৰিম এই অসমত যি আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত অর্থাৎ হিমন্ত বিশ্ব শর্মার ডাঙৰীয়া নেতৃত্বত যি সরকার চলি আছে যি অরাজকতা চলি আছে এইটো দমন কৰাৰ আমি চেষ্টা কৰিম আৰু অহা যি 26 চনৰ বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচনত আমি গৌৰৱ গগৈৰ নেতৃত্বত আমি দলটো মজবুত কৰি আমি এই অসমত যি বিজেপি চৰকাৰ তাক উৎখাত কৰি কংগ্ৰেছৰ দল যাতে আমি প্ৰতিষ্ঠিত কৰিব পাৰো তাৰে আমি আশা ৰাখিছো সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো আৰু অসমৰ যি জীৱনৰ সমস্যা আছে NRCৰ সমস্যা আছে এইবিলাক লৈ আমি মাত মাতিম ধন্যবাদ